আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে আমাৰ অহংকাৰসমূহ। মোৰো যদি ক'বাত অহংকাৰ হয় আপোনালোকে মোক দেখুৱাই দিব আৰু আপোনালোকেও চেষ্টা কৰিব যাতে আমি অহংকাৰক ওচৰত আহিব নিদিওঁ। আজি যিসকলে ভাবিছে যে আমি অমুক সমষ্টিৰ পৰা আহিছোঁ, অমুকে আমাক ভোট দিবই, মানকাছাৰৰ 1 লাখ ভোটে তেওঁলোকৰ বাবেও বিপদৰ ঘণ্টা আজি বজাই থৈ গৈছে। 2031ৰ কাহিনী এয়া নহয়, এই কাহিনীও বদলিব। মই আজিয়ে ভৱিষ্যতবাণী কৰি থৈ দিছোঁ। ৰাজনীতিত মই যিমান আজিলৈকে কৰবাত নহয় কৰবাত কৈছোঁ, 2-এটাক বাদ দি কৰবাত নহয় কৰবাত সিও বুজি পায়। মই ভাবোঁ অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজেও অহংকাৰ, পিতৃৰ পৰিচয়েৰে ৰাজনীতি কৰিব বিচৰা ব্যক্তি সকলোকে চিনি পাব। তেওঁলোকৰ মাজতো এখন শিক্ষিত সমাজৰ সৃষ্টি হ'ব আৰু কৰবাত নহয় কৰবাত, কেতিয়াবা নহয় কেতিয়াবা চামুগুৰি উপনিৰ্বাচনৰ ফলাফলো আহিয়ে থাকিব। যেনেকৈ সমাজত বিৱৰ্তন হৈ থাকে, সমাজত পৰিৱৰ্তন হৈ থাকে। তাক নহা ৰাস্তা কি? যেতিয়া আমি অহংকাৰক ত্যাগ কৰিম, সমষ্টিৰ মানুহৰ কাৰণে সমৰ্পণ কৰিম। মই ভাবোঁ সদনে নিশ্চিতভাৱে, বিশেষকৈ নতুন বিধায়কসকলে সদনৰ ভিতৰে আৰু বাহিৰে আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতি আৰু আমাৰ অহংকাৰবিহীন, গৌৰৱবিহীন, দৰ্পবিহীন এটা জীৱন আমি যাতে সদায় ৰাখিব পাৰোঁ, তাৰ কাৰণে সকলোৱে প্ৰচেষ্টা কৰিব।